যিখিনি মনত আছে মাৰ, সেই মাৰ মনত থকা কথাবিলাক মানে এনেকৈ লিখি পেলাই প্ৰকাশ কৰিছে আৰু এইখিনি মোৰ হাতত গতাই দিছে। আৰু এইখিনি মানে মই এখন কিতাপৰ আকাৰ দিয়াৰ, কিতাপৰ ৰূপ দিয়াৰ মই মাক কথা দিছোঁ। নৈৰ সমান বব কোন, আইৰ সমান হ'ব কোন। হয়, নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোলৈকে পুনৰবাৰ অন্যটি ব্লগ ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছোঁ আমাৰ পেজখনিলে। আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু মোৰো বৰ্তমান ভালে। হয়, আমি নিজৰ পিতৃ মাতৃক ভগৱানৰ পিছতে স্থান দিওঁ, নহয় জানো? ভগৱানটো অদৃশ্য শক্তি, যাক নেকি আমি দেখাই নাই, আমি বিশ্বাসেই কৰোঁ। কিন্তু পৃথিৱীত থকা সকলো বস্তুতকৈ নিজৰ পিতৃ মাতৃ ঊৰ্ধত কোনোৱেই নাই, অৰ্থাৎ আমি সকলোতকৈ ওপৰত স্থান দিওঁ আমাৰ নিজৰ পিতৃ মাতৃক। আজি এটি বিশেষ ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোলৈকে স্বাগতম জনাইছোঁ আৰু আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই খুব ভাল পাব। মানে আজি ভিডিঅ'টি বিশেষ হোৱাৰ কাৰণ হ'ল, আজি ভিডিঅ'টোত মোৰ আটাইতকৈ আদৰ্শ নাৰীগৰাকী আছে, অৰ্থাৎ মোৰ মা আছে আজি ভিডিঅ'টোত। আপোনালোকৰ মাজলৈ মোৰ মাক আজি লৈ আহিছোঁ। কিয় লৈ আহিছোঁ তাৰ কাৰণো আছে, সকলোখিনি জনাম। ভিডিঅ'টো আপোনালোকে আগলৈ চাই থাকক। আৰু এনেকৈ মই আজিৰ ব্লগটি আৰম্ভ কৰিছোঁ মোৰ ঘৰৰ পৰা। আৰু মই আজি মাৰ লগত কথা পাতিম আৰু এইফালে মা বহি আছে, দেখিছে? মাৰ কাষতে বহিম মই। আৰু এয়া হৈছে মোৰ মা। বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টি আপোনালোকে খুব ভাল পাব চাই। ভিডিঅ'টো আপোনালোকে আগলৈ চাই থাককচোন। আজিৰ ভিডিঅ'টোত যিহেতু মোৰ মাক আপোনালোকৰ মাজলৈ লৈ আহিছোঁ, গতিকে মাক আপোনালোকৰ আগত প্ৰথমে মই চিনাকি কৰি দিব লাগিব। আৰু এয়া হৈছে মোৰ মা। মাৰ নামটো মই আপোনালোকক কৈ দিছোঁ যে মোৰ মাৰ নাম হ'ল গোলাপী গগৈ। আৰু মাৰ ঘৰ, অৰ্থাৎ আমাৰ এনাই ঘৰ হৈছে শদিয়াৰে এখন ঐতিহ্যমণ্ডিত গাঁও 7 মাইল, অৰ্থাৎ দোকানী গাঁও বুলিও যাক জনা যায়। আৰু মায়ে মানে বিয়া হৈ আহিছিলে 1986 চনত, অৰ্থাৎ আমাৰ দেউতাৰ আৰু মাৰ বিবাহ পাশত আবদ্ধ হৈছিলে। তাৰ পাছতেই মাৰ সাংসাৰিক জীৱন আৰম্ভ হৈছিলে। আৰু আজি মাক আপোনালোকৰ মাজলৈ লৈ অহাৰ কাৰণ আছে, সকলোখিনি কথা ক'ম। প্ৰথমে মাৰ মুখৰ পৰা শুনি লওঁ, মায়ে আমাক লৈ, আপোনালোকক লৈ, আপোনালোকক উদ্দেশ্য কৰি কিনো কয়। মা, কি ক'বা? কোৱা। মইনো কি ক'ম, মই তেনেকৈ কথা পাতি সিমানকৈ পোৱাও নাই সৰহ হৈয়ে। গতিকে এই আমাৰ ল'ৰা দুটি, এওঁলোকক লৈ মই অলপ দুই এষাৰ কথা পাতিব লৈছোঁ। আমাৰ এই পোনা পোৱালি দুটি লৈ সিমানে যে কল্পনা কৰিছিলোঁ, কি বনাম, ডক্তৰে বনাম নাই, ইঞ্জিনিয়াৰে বনাম নাই, সেইবোৰ ভাবিছিলোঁ। কিন্তু হ'লগৈ শেষত যিটো ভগৱানে দিব সেইটোহে হ'ব। এতিয়া তোমালোকে কৰা কামবোৰ আন 10জন মানুহে প্ৰশংসা কৰে, তেতিয়া আমাৰ সেইবোৰ যদি আহি কাণত পৰেহি, তেতিয়া আমি আগতে যিমান কষ্ট কৰিছিলোঁ সেইবোৰ সকলোখিনি সেইটোৱে মচি পেলাই কিমান ৰং পাওঁ, কিমান আনন্দ পাওঁ, সেইটো বুজাই ক'ব নোৱাৰা হৈছোঁ। আৰু আমাৰ পিতৃ মাতৃ হিচাপে দেউতাকে হওক বা ময়ে হওক কিবা কষ্ট কৰিছিলোঁ হ'লেও সেইবোৰ মনত নাহে। আৰু আমি আশীৰ্বাদ কৰিছোঁ তোমালোকে আৰু আগুৱাই যোৱা, আৰু আগবাঢ়ি যোৱা। সেইটো পিতৃ মাতৃ হিচাপে আমাৰ আশীৰ্বাদ সদায় থাকিব আৰু এইটো শেষৰ অন্ত নাই। মাৰ শিক্ষাগত অৰ্হতা বুলি ক'বলৈ যদি যাওঁ, মায়ে ক্লাছ 8লৈকে পঢ়িছিলা ন? আৰু দেউতাও তেনেকুৱা LP স্কুলৰ দেওনাত ভৰি দিছিলে চাগে। কিন্তু তেনেকুৱাই হ'ল, পিতৃ মাতৃয়ে আমাক পৃথিৱীখন ইমান ধুনীয়াকৈ দেখুৱাবলৈ যত্ন কৰিছিলে। তাৰ বাবে আমি সদায় মা দেউতাৰ ওচৰত চিৰকৃতজ্ঞ। আমি কেতিয়াও মা দেউতাৰ সেই সপোনবোৰ আমি বিফল হ'বলৈ দিয়া নাই। আৰু মা দেউতাৰ সেই সপোনবোৰ সদায় বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত আমি দুইজনে, দাদা হওক বা মই, সদায় অহৰহ চেষ্টা কৰি আহিছোঁ। হয়, দুমাহমানৰ আগৰ কথা ন মা? দুমাহমানৰ আগত মানে মায়ে মোক এদিন কিছুমান কথা কৈছিলে, আমাৰ সেই পৌৰাণিক কথা, যিবিলাক আমি সৰু আছিলোঁ, আমি কি কি কৰিছিলোঁ, আমাক কেনেকৈ লৈ সপোন দেখিছিলে, সেই কথাবোৰ আমাক মাজে মাজে মা দেউতাই উনুকিয়াই থাকে, আমাক কৈ থাকে। আৰু এতিয়া নাতি এখনক কৈ থাকে। তো গতিকে মই মাক সেই কথাখিনি শুনি পেলাই মই কৈছিলোঁ, মা, তোমাৰ যিমানবোৰ কথা আছে, আমাক লৈ যিবিলাক সপোন ৰচিছিলা, যিবিলাক কথা ভাবিছিলা, তো সেই কথাবিলাক তুমি লিখি যাবা। লিখি পেলাই তুমি যেতিয়া সম্পূৰ্ণ হ'ব, তেতিয়া তুমি মোক ক'বা যে মই তেতিয়া সেই তোমাৰ সকলো চিন্তা ধাৰণা, যি তোমাৰ সপোন আছিলে, সেইখিনিক মই এখন কিতাপৰ আকাৰ দিম। আৰু হয়, সেই কিতাপখন হয়তো বহুত মানুহে নপঢ়িব পাৰে, কিন্তু সেই কিতাপখন আমাৰ কাৰণে এখন সম্পদ হৈ ৰ'ব। আৰু সেয়ে মায়ে লিখিবলৈ আৰম্ভ কৰিছিলে বন্ধু বান্ধৱীসকল। বেলেগ কথা লিখা নাই, মাৰ জীৱনৰ কথা, আমাৰ গাঁওখনৰ কিছু কথা, বা আমাৰ দেউতা মাৰ, মোৰ বা দাদাৰ, আমাৰ পৰিয়ালটোৰ কথা কিছু লিখিছিলে, লিখিবলৈ আৰম্ভ কৰিছিলে।
তেনেকৈ লিখি পেলাই মায়ে মানে এইবাৰ মই ঘৰলৈ আহোঁতে ক'লে যে মোৰ লিখাখিনি প্ৰায় সম্পূৰ্ণ হৈছে, তুমি বানানবিলাক চাবা। যিহেতু মাও ইমান বেছি শিক্ষাৰ গৰাকী নহয়, মাও ক্লাছ 8লৈকে পঢ়া, তো বানানৰ ক্ষেত্ৰত কিছু ভুল হ'ব পাৰে, মায়ে সেইটো স্বীকাৰ কৰিছে। তো গতিকে মোক সেইখিনি শুধৰণিৰ বাবে মোক এবাৰ চাই দিবা বুলি কৈছিলে। আৰু মোৰো ইমান ভাষাক লৈ পেলাই মোৰো ইমান জ্ঞান বেছি নহয়। আৰু আজিৰ দিনটোত মানে মায়ে মোক এই লিখনিবোৰ মোক গতাই দিছে। এনেকৈ কেইবা পৃষ্ঠাজোৰা মাৰ জীৱনৰ কথা, দেউতাৰ জীৱনৰ কথা, দাদাৰ জীৱনৰ কথা, মোৰ জীৱনৰ কথা, যিখিনি মনত আছে মাৰ, সেই মাৰ মনত থকা কথাবিলাক মানে এনেকৈ লিখি পেলাই প্ৰকাশ কৰিছে আৰু এইখিনি মোৰ হাতত গতাই দিছে। আৰু এইখিনি মানে মই এখন কিতাপৰ আকাৰ দিয়াৰ, কিতাপৰ ৰূপ দিয়াৰ মই মাক কথা দিছোঁ। আৰু মাৰ সেই সপোনবোৰ আজি কিমান দূৰ সফল হৈছে, কি নহৈছে, সকলোখিনি ইয়াত সন্নিৱিষ্ট হৈ আছে বন্ধু বান্ধৱীসকল। আৰু এইখিনি মই এখন কিতাপৰ আকাৰ দিম বুলি ভাবিছোঁ, যাতে আৰু এই কিতাপখন আমাৰ পৰিয়ালটোৰ বাবে, মোৰ দাদাৰ বাবে, মোৰ মাৰ বাবে বা মোৰ দেউতাৰ বাবে, আমাৰ উঠি অহা অভিনন্দন পৰিধিহঁতৰ বাবে, তো সকলোৰে বাবে এটা ডাঙৰ সম্পত্তি হৈ ৰ'ব। আৰু তাকে লৈ আজিৰ ব্লগটো মই আপোনালোকক সৰুকৈ মোৰ মাৰ লগত বনাবলৈ চেষ্টা কৰিলোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই খুবেই ভাল পাব। আৰু বিগত ভিডিঅ'বোৰত আপোনালোকে খুব সুন্দৰভাৱে সহায় দিছে, তাক লৈ মই সদায় সন্তুষ্ট। আৰু আহিবলগীয়া ভিডিঅ'বোৰতো আপোনালোক সকলোৱে যাতে এনেদৰে সঁহাৰি আগবঢ়াই যাব। আপোনালোকৰ সফল সঁহাৰিয়ে মোক বাৰুকৈ উৎসাহিত কৰে। আৰু এনেকৈ ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়াই যাবলৈ চেষ্টা কৰিম। আশীৰ্বাদ কৰিব, মৰম দিব। আৰু মোৰ পেজখন যিসকলে ফ'ল' কৰা নাই, ফ'ল' কৰি ৰাখক, যাতে ভৱিষ্যতত আগবঢ়াবলগীয়া ভিডিঅ'বিলাক আপোনালোকে সোনকালে চাব পাৰে। হয় বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টোৰ পৰা মই বিদায় মাগিলোঁ আৰু এটি নতুন ব্লগ লৈ আপোনালোকৰ মাজলৈ অহাৰ প্ৰতিশ্ৰুতিৰে বাই বাই। বাই বাই দি দিয়া। বাই বাই।